গছজোপা আছে, গছজোপা এবেলৈ যাওঁ। গছজোপা আছে, গছজোপা এবেলৈ যাওঁ। যিটো হাতী যিখিনি আছিলে সেইখিনি গোটেইখিনি ৰিজাৰ্ভলৈ লৈ গৈছিলে, কিন্তু ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণে আকৌ ওলাই আহি আমাৰ শ বিঘা মাটি কালি নষ্ট কৰিছে। আৰু আমি দেখা পাইছোঁ যে এই খেতি নষ্ট কৰাৰ লগে লগে এতিয়া ঘৰৰ কাষত চাপি আহিছে, মানুহৰ ঘৰ ভাঙিবলৈ এতিয়া ভয় হৈছে। আৰু আপোনালোকে চাইছে আগত আহিলে যেতিয়া হাতী এটা মৃত্যু হৈছে ইয়াতে, আৰু চাগে অঘটন ঘটিব পাৰে হাতীৰ, ক'ব পৰা নাই। মানুহৰে অঘটন ঘটিব নে হাতীৰ অঘটন ঘটিব এবাৰ ক'ব পৰা নাই, যিহেতু গোটেই জাকটো একেলগত আকৌ আহি সোমাইছে। বন বিভাগটো আছে, বন বিভাগটো নামৰহে বন বিভাগ আছে, কিন্তু কামৰ বন বিভাগ নহয়। হাতী তেওঁলোকে খেদি উলিয়াই নিব পৰা নাই। এবাৰ খেদি নিছিলে, কিন্তু হাতীক তেওঁলোকে তাত থ'ব নোৱাৰিলে আৰু আকৌ হাতী ওলাই গুচি আহিলে। আমাৰ এতিয়া শ বিঘা এতিয়া আমাৰ ইয়াত কৃষি আমাৰ নষ্ট কৰিছে। ধান পকিছিলে, ধান ডাবল লৈছে মানুহে, আৰু এই সময়তে আহি হাতীয়ে আৰু গোটেই দহলং কৰিছে, বতৰ চলাই গোটেই দহলং কৰি আছে। আৰু আপোনালোকে চাইছে এতিয়া এই বাগানত সোমাইছে, এতিয়া লাইনটোৰ কাষতে হাতী গোটেই জাকটোৱে চাপি আছে। হয়তো কেনেবাকৈ যদি লাইনত সোমাবলৈ বহুত মানুহ ঘৰ ভাঙিব বা বহুত মানুহ মৃত্যু হ'ব পাৰে। এতিয়া আমি জুই জ্বলাই থাকিবলগীয়া হৈছে, ভয় ভাবৰ কাৰণে আমি জুই জ্বলাই এতিয়া আমি থাকিবলগীয়া হৈছে ৰাস্তাৰ কিনাৰে। হয়তো আমাৰ যদি গাঁৱতো সোমাই যাব পাৰে, তেনেহ'লেতো আমাৰ ঘৰ গোটেই কাষত লাগি থকা আছে, বহুতৰ ঘৰ ভাঙিব পাৰে।